যে মানুহ মাত্ৰেই আমি জন্ম হোৱাৰ লগে লগে ঋষিয়ে হওক বা মুনিয়ে হওক ৰাষ্ট্ৰপতিয়ে হওক বা সাধাৰণ নাগৰিকে হওক ৰজাই হওক বা কিম্বা প্ৰজাই হওক আমি প্ৰত্যেকে একোটা ঋণ লৈ পেলাইহে ইয়াত জন্মগ্ৰহণ কৰিছোঁ যে ঋণগীতা যেতিয়ালৈকে আমি খুজিব নোৱাৰিম তেতিয়ালৈকে আমি ঋণগ্ৰস্ত হৈ বিভিন্ন জুনিত গৈ পেলাই জন্মগ্ৰহণ কৰিব লাগিব এটা ঋণগীতা কি আৰু ইয়াক কেনেকৈ পৰিশোধ কৰিব লাগে আমাৰ ভাগৱতে তাকেই ক'বলৈ গৈছে এতিয়া যে আমি জন্ম হোৱাৰ লগে লগে কি ঋণ লৈ আহিছাও পিতৃভূত পতিদেৱ ঋষি সুৰহৃদৰ উপজিলে আসম্বাৰ ঋণী হোৱে নৰ আমি জন্ম হোৱাৰ লগে লগে আমি এই ঋণগীতা আমি সকলোৱে লৈ আহিছোঁ এতিয়া ঋণগীতা মাৰিব লাগিব দেই আমি এৰা কায় বাক্য মনে চিতে নিশ্চয়ে যিজনে মুকুন্দৰ চৰণত পখিলে শৰণে তাৰ ঋণ খোজা গইলা জানা সমস্তৰে আউৰ ঋণী নুহি জানা আখি সিটোনৰে এতিয়া আমাৰ যুৱক যুৱতীসকলে শিশুসকলে বুজি ল'ব পিতৃঋণ বুলি ক'লে আমি দুটা বুজিব লাগিব এটা হিৰণ্যকশিপুক প্ৰহ্লাদে দেখাইছিলে আৰু ঋষভ চৰিত্ৰত পুত্ৰসকলক ঋষভে দেখাইছে ঋণ দুটা আছে আমাৰ এটা হৈছে আধ্যাত্মিক ঋণ আৰু এটা হৈছে বঢ়ি জগতৰ ঋণ বঢ়ি জগতৰ ঋণটো পৰিশোধ নকৰিলে কেতিয়াও আপুনি আধ্যাত্মিক ঋণটো পৰিশোধ কৰিব নোৱাৰিব সেইকাৰণে আমি যুৱক যুৱতীসকলে সেই ঋণটো মাৰিবৰ কাৰণে ভাগৱত শুনিব নালাগে সেই ঋণটো মাৰিবৰ কাৰণে ভকতক নমস্কাৰ নকৰিলেও ঋণ মাৰিব পাৰিব এতিয়া সেই ঋণটোহে ডাঙৰ কথা এৰা জাত হনতে সংসাৰত লোভিলো জনম আদ্য গুৰু পিতৃ মাতৃ পূজনী পৰম এতিয়া আমি পিতৃঋণ এইটো আচলতে এটা ঋণ যে যাৰ যোগেদি আমি সৃষ্টি বিনন্দীয়া ৰূপ দৰ্শন পালোঁ এই পিতৃ মাতৃক যদি আমি নমস্কাৰ সেৱা শ্ৰদ্ধা ভক্তি নকৰোঁ নেদেখাজনক যিমানেই পূজা নকৰক কিয় ভগৱন্তই কিন্তু সেই পূজা কেতিয়াও গ্ৰহণ নকৰে সেইকাৰণে আমি পিতৃ মাতৃক যদি নমস্কাৰ কৰোঁ ভক্তি কৰোঁ শ্ৰদ্ধা কৰোঁ নেদেখাজন পিতৃয়ে কেতিয়াও বেয়া পাব নোৱাৰে এইটো হ'ল যুৱক বা শিশুসকলৰ কাৰণে একে শিশুৱে প্ৰহ্লাদে দেউতাকক কৈছিলে যে দেউতা আমাৰ পৰম পিতাক আজিলৈকে আপুনি চিনি নাপায় তেতিয়া প্ৰহ্লাদৰ কথা শুনি হিৰণ্যকশিপুৱে ভাবিলে যে তোৰ আকৌ মাৰ দেউতাৰ কোনোবা বেলেগ আছে মানে বেয়া মানুহে সদায় বেয়াটোকে চিন্তা কৰিব তেতিয়া প্ৰহ্লাদে কৈছে দেউতা আপুনি ভবাৰ দৰে মই ভবা নাই আমাৰ পৰম পিতা কোন জানে মাধৱেশে পিতা মোৰ মাধৱহে ধ্যান মাধৱত বিনে মই নিচিন্তু আন এয়া প্ৰহ্লাদে চিনাকি কৰি দিছে তেতিয়া দৈত্য হিৰণ্যকশিপুৱে ঘোষণা কৰিছে তোৰ মাধৱ ক'ত আছে মোক দেখাই দে তৰ্জনী আঙুলি দেখুৱাইছে প্ৰহ্লাদে নমস্কাৰ কৰি কৈছে
এই স্তম্ভটোতে আমাৰ পৰম পিতা আছে ভগৱন্তই ভকতৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবলৈ যাওঁতে এটা স্তম্ভতে গোসাঁয়ে দেখা দিব লগা হ'ল এই বিশ্বাসটো আমাৰ থাকিব লাগিব যে মাধৱেশে পিতা মোৰ মাধৱেশে ধ্যান মাধৱত বিনেময় নিশ্চিন্ত আন এইটো হ'ল পৰম পিতা দে পৰম পিতাক চিনি পোৱাৰ আগত সৃষ্টি কৰ্তা পিতৃ মাতৃ সকলোকো আমি চিনি পাব লাগিব জ্বলন্ত উদাহৰণ যেতিয়া হিৰণ্যকশিপুৱে নিসিংহক বধ কৰিবলৈ ধৰিছে নিসিংহই হিৰণ্যকশিপুক যুদ্ধ কৰিবলৈ ধৰিছে যুদ্ধৰ অন্তত যেতিয়া হিৰণ্যকশিপুক বধ কৰিলে তেতিয়া প্ৰহ্লাদক গোসাঁয়ে প্ৰশ্ন কৰিছিল এতিয়া কোৱাচোন বাৰু তোমাক কি কামনা কৰা তেতিয়া প্ৰহ্লাদে কৈছিল মই পিতৃৰ শ্ৰেষ্ঠতাটো সদায় কামনা কৰোঁ তেতিয়া প্ৰহ্লাদক কৈছিল ভগৱন্তই তোমাক 16টা শাস্তি দিয়াৰ পাছতো সেই পিতৃক আকৌ কিয় তুমি শ্ৰেষ্ঠতা কামনা কৰা এই কথা শুনি ভগৱন্তই এটা শুভেচ্ছা বাণী প্ৰহ্লাদক দিছিল কি বুলি যে তই হেন পুত্ৰ ভৈলি যাৰ গতিকে আমি যদি এতিয়া আমি ল'ৰা ছোৱালীখিনিক এই কথাখিনি বুজাই নিদিওঁ অকল গভীৰ কথা পাতি থাকিলে নহ'ব আজি ল'ৰা ছোৱালীবিলাকে যদি এই কথাকেইটা বুজি পায় তেতিয়া ল'ৰা ছোৱালীবিলাকে দেউতাকত পাপা ঠাই দেউতা আৰু মা বুলি মাতিবলৈ আগবাঢ়ি যাব আমি যদি দেউতা মাককে চিনি নাপাওঁ নেদেখাজনক পূজা কৰি কি লাভ আছে সেইকাৰণে ভগৱন্তই কৈছে জাতহন্তে সংসাৰত লোভিলা জনম আদ্য গুৰু পিতৃ মাতৃ পূজনী পৰম এহি মতে আনুযত পূজনী আচয় তাৰা ওপৰেহে পিতৃ মাতৃহে হয় যে পিতৃ মাতৃতকৈ শ্ৰেষ্ঠ দেৱতাৰ পৃথিৱীত নাই এই কথাটোকে এতিয়া আমাক বুজাবলৈ গৈছে আৰু বুজি পেলাই যদি আমি পালন নকৰোঁ তেনেহ'লে আমাতকৈ দুৰ্ভোগী আৰু পৃথিৱীত নাই উপলব্ধিটো আপোনালোকে নিজে কৰিবচোন দেই যিখন ঘৰত দেউতাকে কৃষ্ণ বুলি ক'লে ভাৰ্যাই কৰে ভাৰ্যাই কৰা দেখি পুত্ৰই কৰে পুত্ৰই কৰা দেখি কইনাই কৰে কইনাই কৰা দেখি বোৱাৰীয়ে কৰে অনুভৱ কৰচোন সেইখন ঘৰ কেনেকুৱা হ'ব পাৰে ব্যক্তিগতভাৱে অনুভৱ কৰিব লাগিব যে যিখন ঘৰত ভকত বৈষ্ণৱ সাধু মহন্তসকল আহিলে নমস্কাৰ কৰাৰ লগে লগে এজনে সকলোৱে যদি সহযোগিতা আগবঢ়ায় সেইখন ঘৰৰ পৰিৱেশটো অনুভৱ কৰচোন কেনেকুৱা হ'ব পাৰে বাৰু এই পৰিৱেশবিলাক আমি তৈয়াৰ কৰিবলৈ হ'লে শাস্ত্ৰৰ পৰা অকণমান জ্ঞান উপলব্ধি কৰি বাস্তৱ জগতত ইয়াত প্ৰয়োগ কৰিবলৈ শিকিব লাগে গতিকে আমাৰ বহুত তেনেকুৱা মানুহ আছোঁ আমি যে বিশেষ এজন ব্যক্তি আহিলে নমস্কাৰ বা সেৱা কৰে কিন্তু ভিতৰৰ সদস্যই গম নাপায় কোন আহিল আৰু কোন গুচি গ'ল এনেকুৱা মানুহতো আমাৰ মাজত আছোঁ এতিয়া মানে ভকত সেৱা বা অতিথি সেৱাটো এজনৰ কাৰণে নহয় দেই মনত ৰাখিব আমি সকলোৱে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব লাগে যদি মহাশত্ৰু আহি অতিথি দেৱ বুলি তাহাকক ৰিবা ভকতি আমাৰ ঘৰলৈ অতিথি আহিলে আমি পাৰিলে সকলোৱে নমস্কাৰ কৰিব লাগে আৰু অতিথিজন আপোনাৰ শত্ৰু হ'ব পাৰে আপোনাৰ ঘৰৰ যদি তেনে আদৰ্শ দেখি যায় আপুনি ক'ব নালাগে মই ভকত বৈষ্ণৱ সাধু মহন্ত বুলি সেইজনেই 10জনক ক'বগে যে মানুহ ঘৰলৈ গৈছিলোঁ একো নাপালেও কিন্তু ভকতক দেখি পেলাই বৰ ভাল লাগিছে বুলি ভাবিছে নেকি তেওঁলোকে এনে অনুভৱবিলাক গতিকে বাপসকল আই মাতৃসকল যে আপুনি আমি নিজে ভকত বুলি ঘোষণা কৰিব নালাগে উদাহৰণ জড়ভৰতৰ কাহিনী জড়ভৰতৰ দোলাত যেতিয়া ৰহুগণ ৰজা উঠিছিল ৰহুগণ ৰজায়ে
ৰহুগণ ৰজাই জড়ভৰতক কিমান গালি পাৰিছিল আপোনাৰ দেও দি গৈছে পৰুৱা দেখিলে জাপ মাৰি যায় খাল বাম দেখিলে জাপ মাৰি যায় ইমান গালি পাৰিছে তথাপি কিন্তু জড়ভৰতে মাত দিয়া নাই যেতিয়া আপোনাৰ দুলাখন থলেগে তেতিয়া জড়ভৰতক হে ৰহুগণ ৰজাই সেৱা ধৰিছে কিয় সেৱা ধৰিলে যে ৰহুগণ ৰজাৰ গাত মানে ৰহুগণ ৰজাই জড়ভৰতৰ গাত 12টা গুণ দেখা পাইছে এই গুণগীতা বাপসকল নিজে আপোনালোকে ভকত বুলি নকব নিজে বৈষ্ণৱ বুলি ক'ব নালাগে নিজে সাধু বুলি ক'ব নালাগে আমাক জনসাধাৰণে আমাক প্ৰমোচন দিব যদিহে গুণগীতা আপোনাৰ গাত আছে বাপ সেইকাৰণে গুণগীতা দেখা পাইহে তেওঁক নমস্কাৰ কৰিছে কি গুণ দেখা পালে এৰা সত্য ধৰ্ম দম তপ জপ যজ্ঞ বৰ অনুসূয়া ধৃতি ক্ষমা লজ্জা অমৎসৰ এ দান সমে এহি বাৰ গুণ ব্ৰাহ্মণৰ সৰ্বদাৱে যুক্ত কৰে যিটো দ্বিজবৰ এতিয়া আমাৰ গণ্ডগোলটো সেইটোৱে হৈছে যে মই নিজে কওঁ মই পাঠক মই নিজে কওঁ মই ব্যাখ্যাকাৰ মই নিজে কওঁ মই এজন ভকত মই নিজে কওঁ মই এজন বৈষ্ণৱ মোক তহঁতে কিয় সেৱা নকৰ গতিকে আপোনাৰ গাত যদি কিবা বিশেষ গুণ থাকে আপুনি ক'ব নালাগে মোক সেৱা কৰ বুলি আপোনাক যোনে তোনে আপোনাক কিন্তু নমস্কাৰ কৰিবই গতিকে গুণতহে পূজা দেই মহাপুৰুষ শংকৰদেৱে কৈছে যে গুণ থাকিলে পূজা কৰিবই তাৰ বাবে আমি গুণ বিচাৰি ফুৰিব লাগে গুণকহে গুণে বিচাৰি ফুৰিব সেইকাৰণে আমি নমস্কাৰ সেৱা যদি আমি গৃহাশ্ৰমৰ প্ৰত্যেকজন সদস্যই একেমুখে কৰিব পাৰোঁ তেতিয়াহ'লে সেইখন ঘৰ বাৰু ভগৱন্তৰ কৃপা কেলে নহ'ব এতিয়া আমাৰ বেমাৰ ক'ত লাগিছে দেউতাকে ভাত খালে পুতেকে একেলগে নাখাওঁ বোৱাৰীয়েকে ভাত খালে নন্দেকে নাখায় একেখন দৰজাইদি পুতেক ওলালে বাপেক নোলায় বাপেক ওলালে পুতেক নোলায় এইবিলাক আমাৰ হৈ আছে কিয় ইয়াৰ বাবে আমাৰ ভগৱন্তই কৈছে ভক্তি ধৰ্মৰ আচৰণ কৰা নিয়মবিলাক তোমালোকে ভাগৱতৰ পৰা শিকা সত্য ধৰ্ম প্ৰচাৰ প্ৰসাৰ কৰি যদি আপুনি নিজেই গ্ৰহণ নকৰে আপুনি ভগৱন্তৰ কৃপা কেনেকৈ লাভ কৰিব পাৰিব কিমান আনন্দ তেওঁলোকৰ ঘৰখন চাওকচোন এতিয়া কিমান আনন্দ কৰিবলৈ হ'লে আমি শব্দ ব্ৰহ্ম প্ৰয়োগ কৰিব লাগিবই নমস্কাৰ কৰিব লাগিবই সেৱা কৰিব লাগিবই যাক যোনে যেনেকৈ পাৰে এই নমস্কাৰবিলাক যদি সকলোৱে সদস্য একেলগে কৰে ইয়াত নামটো বাপে পঢ়ি গৈছে মহোৎসৱ বুলি কৈছে আপুনি অকলে কৰা আনন্দটো উৎসৱ বুঝে বাপ অকলে কৰা আনন্দটো হ'ল উৎসৱ আপুনি সমবেত হৈ কৰা আনন্দটো হ'ল মহোৎসৱ গতিকে আমি মহোৎসৱ কৰিবলৈ শিকিব লাগিব ভাগৱতৰ পৰা আমি নিজে ভকত হ'লেই নহ'ব আমি নিজে সাধু হ'লেই নহ'ব আমি পাৰিলে ঘৰখনো ঈশ্বৰমুখী কৰিবলৈ চেষ্টা কৰিব লাগিব নহ'লে আমাৰ কিন্তু নম্বৰ কাটা যাব মনত ৰাখিব নম্বৰ এফালে কাটি নিব বোলে আমুকৰ পিতে এনেকুৱা পিতেক এনেকুৱা আমাৰ বৰ্ণম আহিবই মানে এজনৰ গাত দুখটোৱে আপুনি 10 জনৰ দুখ মানে দুখযুক্তও কৰি যাব পাৰে সেই আদৰ্শটো ভাগৱতৰ পৰা আমি গ্ৰহণ কৰিব লাগিব যে প্ৰত্যেক যুগতে প্ৰত্যেক নিয়মবিলাক কিন্তু বেলেগ বেলেগ আছে যে এতিয়া যিখিনি কথা কৈ আছে এতিয়া দাপৰ যুগৰ কথাখিনি মহাপুৰুষে ইয়াত ধুনীয়াকৈ লিখিব লগা হৈছে যে দাপৰ যুগৰ নিয়মবিলাক তেনেকৈ আছিল কেনেকৈ আছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তেওঁলোকে 3 ভাগে পূজা কৰিছিল এজনৰ ঠাইত 3জনকে পূজা কৰিছে কিন্তু সকলোকে নমস্কাৰ সেৱা ভক্তি কিন্তু 3ওকে সেই সময়ত কৰিছিল সেইটো যুগৰ এটা বান্ধিত নিয়ম আছিল কিন্তু এতিয়া আপুনি যদি 3জনক পূজা কৰে মহাপুৰুষ মাধৱদেৱে কৈছে এইটো ভকতৰ ন্যায় নহয় এজনক পূজা কৰাটো নিয়ম আৰু 3জনক পৃথকে পূজা কৰাটো ভকতৰ নিয়ম হ'ব নোৱাৰে সেইকাৰণে ভগৱন্তই কৈছে এৰা
কপিল বদতি মাও শুনা দে বহুতি কদাচিত অভকতে নাপাৱে মুকুতি খাটাং কৰিছে কপিলে যে মা অভকতে কোনো কাৰণত মুক্তি নাপায় এটা অভকত কাক বুলি কৈছে এৰা জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিবা মন সুদৃঢ় বিশ্বাসে লৈও আমাত শৰণ এতিয়া আমি কি কৰিব লাগে যে আমি জ্ঞান কৰ্ম তীৰ্থ এইবিলাক আমি মনৰ পৰা ত্যাগ কৰিব লাগে আপুনি মুখেৰে কৈ দিলে ত্যাগটো নহয় আমি মনৰ পৰা পাৰিলে তাক ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগে যে আপোনালোকে সকলোৱে জনা কথা যেতিয়া বিদুৰে 12 বছৰ তীৰ্থ কৰিছিলগে 12 বছৰ তীৰ্থ কৰি আহি যেতিয়া হস্তিনাত প্ৰৱেশ কৰিছিল যুধিষ্ঠিৰ ভতিজাকে পূজা নৈবেদ্য দি পেলাই যুধিষ্ঠিৰে গৈ পেলাই বিদুৰক আগবঢ়াই আনিছে আগবঢ়াই আনি পেলাই বিদুৰক প্ৰশ্ন কৰিছে কোন তীৰ্থ ক্ষেত্ৰ তুমি এতকাল ফুৰা ভ্ৰমি কোন স্থানে মিলিলে আহাৰ জানিলো তোমাক চুই তীৰ্থে পবিত্ৰ হৈ তীৰ্থ ৰখি জিলে উপকাৰ খুৰা তুমি যদিও 12 বছৰ তীৰ্থলৈ গলা তুমি কিন্তু তীৰ্থক পবিত্ৰ কৰিব নোৱাৰিলা তুমি তোমাক তীৰ্থই তোমাক পবিত্ৰ কৰিব নোৱাৰিলে তোমাক পাই তীৰ্থবিলাকে পবিত্ৰ হ'ল এটা বিদুৰৰ প্ৰশ্ন বোপা তীৰ্থবিলাকো অপবিত্ৰ হয় নেকি বোলে হয় নহয় খুৰা যদি হয় কেনেকৈ হয় কেতিয়া হয় প্ৰশ্ন কৰিছে তেতিয়া বিদুৰক উত্তৰ দিছে যুধিষ্ঠিৰে পাতকীৰ সম্পৰ্কত মহা মহা তীৰ্থ যত পাপে হুৱে পৰম মলিন হৰি কহি দয়ে লয়া ভকতে পৰখে গয়া সমস্ত পাপক কৰৈ হীন এই কথাকেইটাকে মহাপুৰুষ শংকৰদেৱে ভক্তি ৰত্নাকৰ পুথিত লিখিছে ইমান ধুনীয়াকৈ অনুবাদ কৰিছে অনেক তীৰ্থত খুৰা কৰিলা ভ্ৰমণ তীৰ্থত তোমাৰ খুৰা কিবা প্ৰয়োজন কিন্তু অনুগ্ৰহ মাত্ৰ কৰিলা তীৰ্থক তীৰ্থ শুদ্ধ ভৈলে যাবে পায়া মহন্ত যে ভকত বৈষ্ণৱ সাধু মহন্তসকলৰ কাৰণে তীৰ্থলৈ যাব নালাগে এতিয়া কোন যাব লাগে যোৱা মানুহকেইটাও আমাক মহাপুৰুষে দেখাইছে যি ভাৰতবৰ্ষৰ দৰে পুণ্যভূমিত জন্মগ্ৰহণ কৰিলে যি সৃষ্টিৰ বিনন্দীয়া ৰূপ দেখা পালে জন্মৰ পৰা মৃত্যুলৈকে ৰাম কৃষ্ণ হৰি বুলি যাৰ মুখত উচ্চাৰণ হোৱা নাই হৰি হেন ইটো দুগুটি অক্ষয় জিবা অগ্ৰে থাকে যাৰ কাশী গয়া প্ৰয়াগত তীৰ্থক যাইবাক নালাগে তাৰ গতিকে আপুনি নিজক প্ৰশ্ন কৰক আপুনি জন্মৰ পৰা এতিয়ালৈকে কৃষ্ণ বুলি কৈছে নেকি দেউতা মাক ঈশ্বৰ জ্ঞান কৰিছে নেকি দেখাজনক নমস্কাৰ কৰিছে নেকি হীনমন্যতা ভাৱ আপোনাৰ হৃদয়ত নাই নেকি যদি নাই আপুনি সেই প্ৰয়াগ তীৰ্থলৈ যোৱাৰ কোনো প্ৰয়োজন নাই গতিকে আমি এই আদৰ্শটো আমি নিজে চাব লাগিব গতিকে সেইটো যুগৰ নিয়মবিলাক বহুদেৱে বুজাই দিছে যে তোমালোকে তিনিজনে হ'ল আমাৰ পূজনীয় দেৱতা গতিকে যোনে যেনেকৈ পূজা কৰে ক'ব লগা একো নাই বুলি এইকণ সময়ত ভগৱন্তক বাদ দি পেলাই এওঁলোকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তিনিভাগে পূজা কৰি দেখাই দিয়ে সেইটো আছে এটা যুগৰ নিয়ম এতিয়া নিয়মটো অলপ বেলেগ কৰি দিছে ভগৱন্তই অকণমান যাবৰ সময়ত বেলেগ কৰি দিছে কি বুলি কৈছে ঋক যজু সাম অৰ্থৱ বেদ চাৰি
তাহাৰ ওপৰে জানা নাম অধিকাৰী আগে নাম ভৈল সখী মই ভৈল পাছে সিকাৰণে বেদ শাস্ত্ৰ নামে বান্ধা আছে কেলৈ কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় এটা যুগত পৃথক পূজাই আছিল কিন্তু আমাৰ কলি যুগত পৃথক পূজাটো আমাৰ দেখাই থৈ যোৱা নাই গতিকে ভাগৱতে আমাক এক ঈশ্বৰক পূজা কৰিবলৈ কৈছে ঈশ্বৰক পূজা কৰাৰ পাছত আমি অন্যক পূজা নকৰিলেও ভগৱন্তই কোনো কাৰণত বেয়া পাব নোৱাৰে কিন্তু সেই সময়ৰ নিয়ম আৰু এই সময়ৰ নিয়মটো অলপ হ'লেও পাৰ্থক্য আছে যে ইমান সময়লৈকে বসুদেৱে কৰা যজ্ঞৰ সম্পৰ্কে মহাপুৰুষে আমাক অৱগত কৰিলে যে বসুদেৱে এনে যজ্ঞ আহুতি দিছিল তেওঁ যজ্ঞলৈ অহা যিমানবিলাক জীৱ জগত আছিল সকলোকে সমমৰ্যাদা জ্ঞাপন কৰি যাক যেনেকৈ আহাৰ দিব লাগে তেনেকৈ আহাৰ দি তেওঁ যজ্ঞৰ পৰিসমাপ্তি কৰাইছে এতিয়া ইয়াৰ ওপৰত মই এটা কাহিনী নকলে মনটো ভাল নালাগিব দেই যে আজিৰ পৰা 8 বছৰমানৰ আগত এখন জিলাত এইটো একদম মই ধুনীয়াকৈ লিখি থোৱা আছে চ'ত মাহত আছিল যজ্ঞটো খুব ৰ'দ আছিল 4 জন মানে ধুনীয়াকৈ প্ৰসাদ বনাই আছে তেনেকুৱাতে এফালে নাম হৈ আছে তেনেকুৱাতে 4টা মান কুকুৰে আহি পেলাই বৰ হুলস্থুল লগালেহি এওঁ মানে ভাবিলে এতিয়া কি কৰোঁ বুলি ভাবি আপোনাৰ গৰম নিখনি ধুনীয়াকৈ টিঙত ধুনীয়াকৈ থৈ দিয়া আছিল ই ভাবিলে নামতকৈ কুকুৰ ডাঙৰ নহয় পাৰিলে কুকুৰৰ গালে টিংটোকে মাৰি পঠিয়ালে চাব দেই কাহিনীটো তেতিয়া কুকুৰটোৱে ইমান আৰ্তনাদ কৰিছে আমাৰ দৰে আছামে ক'লে বৰ ভাল হৈছে আৰু আপোনালোকৰ দৰে দুই একে ক'লে এইটোতো হ'ব নালাগিছিল তাতে দুটা ভাগ হ'লেই আৰু এটা ভাগে ক'লে বৰ ভাল হৈছে তেতিয়া টিং মৰাটোৱে সাহ পালে ন মই বেয়া কাম কৰা নাই মোৰ ফালেও মানুহ আছে মানে অলপ জিকিম আৰু তেওঁ ভাবি ল'লে যে মোৰ কামটো ইমান বেয়া নহয় বুলি তেওঁ ফালে যেতিয়া সহযোগিতা আগবঢ়ালে সি ভাবিছে মই বেয়া কাম কৰা নাই আৰু 2-4য়ে ক'লে যে এইটোতো আপুনি কৰিব নালাগিছিল মানে এটা বিতৰ্কৰ নিচিনা হৈ আছে এতিয়া সদায় জানিব আপোনাৰ সৰহসংখ্যক শুদ্ধ ভুল হ'লে সদায় জিকিব ই ভাবিলে মই জিকিলোঁ আৰু বুলি আমাৰ অনুষ্ঠান ভাঙিল এই 2-4 জনে কিন্তু আহাৰ নাখালে বাপ যে আজি আহাৰ আমি বৰ্জন কৰোচোন বাৰু দেখা যায় মানে অন্তত জীৱ এই যিটোৱে টিংটো দলি মাৰিলে তাক সংস্কাৰ কৰিবৰ কাৰণে 4 জন মানে আহাৰ নাখালে কিন্তু 80 জন মানে একদম পুৰা খাই দিয়া হ'ল আৰু দৈৱৰ লিখন চাওক আপোনাৰ ভগৱন্তই কি কৰিলে 2 মাহমানৰ পাছত সেই ব্যক্তিজনৰ এটা অচিন বেমাৰ হ'ল প্ৰথম গৰুহাল বেচিছে 60,000 টকা মাটি এবিঘা বেচিলে মটৰ চাইকেলখন বেচি পেলাই চিকিৎসা কৰিলে কিন্তু বেমাৰটো ধৰা নপৰিল তাৰ পাছত গৈ পেলাই কেথলিক হস্পিটেলত তেওঁ শেষ নিশ্বাস পেলাব লগা হ'ল তাৰ পাছত দহা কাজ আপুনি মনত ৰাখিব কথাবিলাক এতিয়া দহা কাজত বহুতৰে প্ৰশ্ন যে মানুহজনৰ বেমাৰটো হ'ল কিন্তু ধৰা নপৰিল এটা ৰহস্য থাকি গ'ল দেই খেনুৱে কৈছে এই কুকুৰটোৰ গাত নিখনি মৰাৰ কাৰণে হ'ল নেকি বাৰু এইটো ধাৰণা হৈছে মানুহৰ এছামে কৈছে নাই এইটো হ'ব লগাটো হ'বই বাপ গতিকে সান্তনা দিবলগীয়া হৈছে দিওঁতেন কিছুৱে কৈছে এইটো কাৰণে হৈছে কিছুৱে কৈছে নাই এইটো হ'বই এতিয়া আপুনি উত্তৰটো শুনিব যিটো কুকুৰৰ গাত গৰম পানী ঢালি পেলাই নোমবিলাক এৰাই গৈছিল মৃত্যুৰ 5 দিনাখন তেওঁলোকৰ ঘৰৰ বাৰান্দাত আহি পেলাই কুকুৰটোৱেও শেষ নিশ্বাস ত্যাগ কৰিছে অনুভৱ কৰক এতিয়া
আমি কুকুৰ বুলি খেদি দিছোঁ আমাৰ এতিয়া বসুদেৱৰ যজ্ঞত সেইটো প্ৰমাণ কৰি থৈছে যে কুকুৰ বুলি খেদা আগৰ জন্মত তেওঁ মানুহৰ জন্মই আছিলে বাপসকল কিন্তু হিচাপ পত্ৰ ভুল হোৱাৰ কাৰণে আকৌ ঋণ খুজিবলৈ কুকুৰ হৈ আহিব লগা হ'ল এতিয়া কোন আহিব লগা হ'ল নৱম অধ্যায় গীতাত ভগৱন্তই অৰ্জুনক বুজাইছে অৰ্জুন মই ভাগ ভাগকে জীৱ সৃষ্টি কৰা নাই কৰ্মফলে জীৱবিলাকে ভাগ ভাগ হোৱা দেখিবলৈ পোৱা যায় ইৰাম যিটো জনে প্ৰাণীৰ যে দ্ৰোহ আচৰে কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে এই মৰিয়ান ৰক ভুঞ্জে অসুৰজন পাই পাছে বাঘ চান হৈয়া ফুৰে মাংস খাই এতিয়া বাপসকল সেই কুকুৰটোক যদি আপুনি কুকুৰ বুলি ভাবিছে ভগৱন্তই কৈছে ভুল হ'ব কিলৈ তাৰ হৃদয়তো আত্মা আছে কিন্তু আগতে মই ভাল জীৱই দিছিলোঁ কিন্তু হিচাপ পত্ৰ ভুল হৈ গ'ল এইকাৰণে পাছৰ জন্মত আহি পেলাই ঋণ খুজিব লগা হ'ল এই কথাটোকে বসুদেৱে জানি গ'ল এতিয়া যে তেওঁ তাৰ অনুষ্ঠানলৈ অহা তেওঁ যজ্ঞলৈ অহা সুখী দুখী চাণ্ডাল কীট পতংগ যিমান আহিছে সকলোকে আত্মজ্ঞান কৰিছে সেইটো হ'ল জীৱৰ প্ৰমোচন মনত ৰাখিব সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে ইয়াৰ ওপৰত জ্ঞান শূন্য আতি পশু পক্ষী জাতিয়ে তাকো অনুগ্ৰহ কৰিয়া চাকৃপাময় আকে জানি হৰি শৰণ পখিলো তোমাক আমাৰ তেজিতে উচিত নয় এতিয়া পদটো গাওঁতে আপুনি নিজে অনুভৱ কৰকচোন যে ভগৱন্তই কাক কৃপা কৰা নাই সকলো জীৱ জগতকে ভগৱন্তই কৃপা কৰিছে যদি অনিবাৰ্য অকাৰণতে হিংসা কৰোঁ তেনেহ'লে আমি তাৰ ফল ভোগ কৰিব লাগিবই তাৰ জ্বলন্ত উদাহৰণ মই কোৱা সাধুটোৱেই গতিকে বাপ আই মাতৃসকল যে আত্মাৰূপে সকলোতে আছে আমি যজ্ঞত অকল ভগৱন্তক নেদেখাজনক পূজা কৰাটোৱে যজ্ঞ নহয় আমি সমস্ত ভূততে আত্মজ্ঞান নকৰা পৰ্যন্তলৈকে আপুনি ভগৱন্তৰ কৃপা লাভ কৰি আপোনালোকে চাব আপুনি যদি ভালকৈ জোখমা কৰে নেদেখাজনক ভাল পোৱা মানুহ বহুত আছে নেদেখাজনক ভাল পোৱা মানুহ সংখ্যাত বহুত আছে কিন্তু দেখাজনক ভাল পোৱা মানুহৰ সংখ্যা কিন্তু কম নামঘৰত সেৱা কৰা মানুহ বহুত আছে কিন্তু দেখাজনক সেৱা কৰা মানুহ কম আছে দেখাজনক ভাল পোৱা মানুহৰ সংখ্যাটো নিশ্চয় কম মনত ৰাখিব এতিয়া আমাৰ বহুতে মানুহ আছে আমি নামঘৰটো পালেহে কৃষ্ণ বুলি কওঁগে কিন্তু কাৰোবাক খুনা মাৰি আহিলেও কৃষ্ণ বুলি কোৱাৰ অভ্যাসটো আমাৰ নাই গতিকে কপিলে কৈছে মোৰ ওচৰলৈ অহাৰ আগত এই দেখাজনক নমস্কাৰ কৰচোন দেখাজনক নমস্কাৰ নকৰা জীৱই কেতিয়াও ভূত জগতক দয়া কৰিব নোৱাৰে বসুদেৱে এই যজ্ঞটোকে এতিয়া পাতি দেখালে গতিকে ইয়াৰ পৰা আমি ল'ব লাগিব বাপসকল ইয়াৰ পৰা লৈ আমি জাগতিক সাংসাৰিক জীৱনত পালন কৰাটোৱে হ'ল ভাগৱত ধৰ্ম কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি